নমস্কাৰ আপোনালোকে চাই আছে সংবাদ লহৰ আৰু আজিৰ দিনটোৰ এটা বিশেষ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ভৱেশ কঠোৰ পৰিশ্ৰম কামৰ ক্ষেত্ৰত বৌদ্ধিক দৃষ্টিভংগী আৰু নম্ৰ ব্যৱহাৰৰ বাবে সকলোৰে মন জয় কৰি যোৱা ব্যক্তিগৰাকী নোহোৱা হ'ল হয় আমি ক'বলৈ ওলাইছো মনমোহন সিঙৰ কথা মনমোহন সিঙক যেতিয়া তেওঁৰ সফলতাৰ বিষয়ে প্ৰশ্ন কৰা হয় তেতিয়া তেওঁৰ উত্তৰ আছিল আজি যদি মই কিবা এটা কৰিব পাৰিছো হেয়া একমাত্ৰ মই পঢ়া-শুনা কৰাৰ বাবেহে সম্ভৱ হৈ উঠিছে নিজৰ জন্মস্থান গৃহত নাছিল বিজুলী ব্যৱস্থা নাছিল বিদ্যালয় নাছিল হাস্পাতাল চাৰিওফালে কেৱল নাই আৰু নাই বহু মাইল দূৰ খোজকাঢ়ি সিং স্কুললৈ গৈছিল মাটি চাকি আৰু কেৰাচিন লেম্পৰ পোহৰত পৰি তেওঁৰ দৃষ্টিশক্তিও দুৰ্বল হৈছিল কিন্তু তেওঁ পঢ়িবলৈ এৰা নাছিল হয় এই সন্দৰ্ভতে আমাৰ এই প্ৰতিবেদন আগবঢ়াইছো প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মনমোহন সিঙে 2005 চনত ইণ্ডিয়া এছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ গৈছিল তাত তেওঁৰ পৰিচয় দিয়া হৈছিল পৃথিৱীৰ আটাইতকৈ বেছি শিক্ষিত প্ৰধানমন্ত্ৰী হিচাপে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এনে পাঁচটা সৰ্বোৎকৃষ্ট কাম কৰি থৈ গৈছে যাৰ বাবে তেওঁৰ ওচৰত ভাৰতবাসী আজীৱন হৈ থাকিব কৃতজ্ঞ আহকচোন জানো দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিবলৈ তেওঁ হাতত লোৱা পাঁচটা কামৰ বিষয়ে 1991 চনত অৰ্থনৈতিক সংস্কাৰ 2005 চনত RTI আইন 2006 চনত মনৰেগা আঁচনি আৰু 2008 চনত সিভিল নিউক্লিয়াৰ ডিল আৰু 2013 চনত খাদ্য সুৰক্ষা বিধেয়ক আৰু এইবোৰ কাৰণতে সমগ্ৰ বিশ্বতে মনমোহন চৰকাৰৰ দেশবাসীৰ প্ৰতি থকা দায়বদ্ধতাৰ নমুনা হিচাপে আজিও গণ্য কৰি অহা হৈছে নিউজ ডেস্ক ৰিপোৰ্ট সংবাদ লহৰ ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ টেটেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়াগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাসাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়াগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585